আমাৰ এই অঞ্চলসমূহত দিনক দিনে যি নিচাযুক্ত দ্ৰব্য সেৱনৰ প্ৰয়োভৰ অতি বৃদ্ধি পাই আহিছে তাৰ ওপৰতে লক্ষ্য ৰাখি আমি পংকা ৰূপৰাম হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি তেখেতসকলৰ অনুমতি সাপেক্ষে নুমলীগড় শোধনাগাৰৰ সহযোগত অমৰজ্যোতি পুথিভঁৰালৰ এক উদ্যোগ লোৱা হৈছিল যে এই মাদক দ্ৰব্য সেৱনৰ ওপৰত এক সজাগতামূলক সভা আয়োজন কৰা হৈছে। ইয়াতে নুমলীগড় শোধনাগাৰৰ বিষয়ববীয়া তথা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত আছিলে আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি প্ৰত্যেকজন বিষয়ববীয়া আৰু মৰঙী প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি প্ৰত্যেকেই সজাগতামূলক ভাষণ দিয়াৰ পাছত এক সজাগতামূলক এখন বাটৰ নাট ইয়াতে উপস্থাপন কৰা হয়। তাৰ পাছতে এক ৰেলী উলিওৱা হয় মাদক দ্ৰব্য বৰ্জনৰ হেতু। আজি এই সজাগতা সভাৰ পৰা আমি আশা কৰিছোঁ যাতে এই অঞ্চলটোৰ যিসকল শিশু আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজলৈ যাতে সুবাৰ্তা আমি পঠাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছোঁ যাতে অনাগত সময়ত এই ভৱিষ্যত প্ৰজন্মই যাতে ভাল দিশে আগুৱাই যায় নিচাসক্ত দ্ৰব্যৰ পৰা যাতে বিৰত হয় তাৰে লক্ষ্য ৰাখি আজি এই সভাখন অনুষ্ঠিত কৰা হয়। নাটক পৰিৱেশন কৰিলে আৰু বহুতো অনুষ্ঠান প্ৰচেছন কৰা হ'ল। এটা প্ৰচেছন কৰি আহিলোঁ যিহেতু মানুহৰ স্বাস্থ্যৰ কাৰণে কোৱা হ'ল আৰু সুনাগৰিক হোৱাৰ বাবে এটা দেশৰ বচাই ৰাখিব পাৰে যিহেতু নচা জাতীয় নাখালে মানুহৰ সুস্বাস্থ্য হ'ব পাৰে। নচা মুক্তি ভাৰত অভিযান সেই বিষয়ে আমাৰ বহুতো শিকালে বহুতো শিকি পালোঁ যিখিনি আগত বুজি পোৱা নাছিলোঁ। যিহেতু আজি আমাৰ বিদ্যালয়খনত বহুতো অনুষ্ঠান হ'ল নাটক হ'ল নিচাজাতীয়ৰ বাবে বহুতো নাটকখিনি হ'ল আমি বহুতো শিকি পালোঁ আৰু বাকী আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ ভাইটি ভণ্টিসকল বহুতখিনিয়ে বুজি পালে। আমি এইটো ক'ব বিচাৰিছোঁ যে আমাক ইমানখিনি শিকি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ যে আমিও বুজি পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।